নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই উজ্জ্বল ৰাজখোৱা আৰু তোমালোকে চাই আছা ব্ৰাইট লাৰ্নিং পইণ্ট আমি এই চেনেলটোত গণিতৰ বিভিন্ন ধৰণৰ টপিকসমূহ আলোচনা কৰা হয় আৰু আজি আমি এই ভিডিঅ'টোত দশম শ্ৰেণীৰ যি সেকেন্ড চেপ্টাৰ বহুপদ আছে এই বহুপদ চেপ্টাৰটোৰ বিষয়ে কিছু আলোচনা কৰিম গতিকে আহা ভিডিঅ'টোলৈ আমি আগবাঢ়ি যাওঁ ছাত্ৰ ছাত্ৰীসকল বহুপদৰ বিষয়ে জনাৰ আগতে আমি সৰু সৰু কিছুমান কথা জানিব লাগিব হয়নে তো সৰু সৰু যদি কথাবিলাক তোমালোকে জানি লোৱা শিকি লোৱা তেতিয়াহ'লে তোমালোকে এই চেপ্টাৰটোৰ বিষয়ে ভালদৰে বুজি পাবা কাৰণ আমি যিবিলাক বেছিক সৰু সৰু কথা সেইবোৰ যদি নাজানো তেতিয়াহ'লে কঠিন অংকবিলাক কৰিবলৈ বহুতখিনি অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় তো সেইটো কাৰণে মই যিমান পাৰোঁ তোমালোকক সৰু সৰু কথাবিলাক বুজাবলৈ ট্ৰাই কৰিম আৰু ইয়াৰ লগতে মই যিবিলাক কনচেপ্ট বেছ কুৱেশ্যন আছে MCQৰ লগতে যিবিলাক তোমাৰ কনচেপ্ট বেছ কুৱেশ্যন আছে সেই কুৱেশ্যনবিলাক তোমালোকলৈ আগবঢ়াই আনিম বুলি ভাবিছোঁ গতিকে তোমালোকে চেনেলটোৰ লগত জড়িত হৈ থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা লগতে লগৰ সমনীয়াৰ লগত চেনেলটো শ্বেয়াৰ কৰিবা এটা প্ৰথমতে আমি শিকিব লাগিব চলক কি চলক তোমালোকে নিশ্চয় এই শব্দটোৰ বিষয়ে শুনিছা বা এইটো কিতাপে পত্ৰই দেখি আছা চলক তো চলক হৈছে ভিন ভিন সিচুৱেশ্যনত বা ভালদৰে যদি মই ক'বলৈ যাওঁ বিভিন্ন ধৰণৰ সিচুৱেশ্যনত আমি কেতিয়াবা এই চলকবিলাক বস্তু ব্যৱহাৰ কৰোঁ হয়নে যেনিবা তোমালোকে ধৰা হ'ল আমি সংখ্যাটো x সংখ্যাটো y এনেকুৱাবিলাক ধৰোঁ হয়নে নহয় সেই x y কি বুলি কোৱা হয় চলক বুলি কোৱা হয় আৰু আমি গাণিতিক সংজ্ঞা মতে যদি যাওঁ ভিন ভিন চৰ্ত অনুসৰি বিভিন্ন সাংখ্যিক মান গ্ৰহণ কৰা ৰাশিবিলাকক কি বুলি কোৱা হয় চলক বুলি কোৱা হয় মই কি ক'লোঁ ভিন ভিন চৰ্ত অনুসৰি বিভিন্ন বা একাধিক সাংখ্যিক মান গ্ৰহণ কৰা ৰাশিসমূহক চলক বুলি কোৱা হয় সাধাৰণতে চলক বুলি ক'লে x y z এইবিলাককে বুজা যায় নহয় জানো x y z a b m n ইত্যাদিবিলাক জনা যায় হয়নে অৰ্থাৎ ইংৰাজী বৰ্ণমালাৰ যি ২৬টা আখৰ আছে সেই ২৬টা আখৰেই হৈছে সাধাৰণতে চলক এটা চলকৰ এটা বিশেষ বৈশিষ্ট্য আছে সেইটো হৈছে ই কেতিয়াও নিৰ্দিষ্ট মান গ্ৰহণ নকৰে ই বিভিন্ন সময়ত বিভিন্ন মান গ্ৰহণ কৰে মই কি ক'ব বিচাৰিছোঁ ধৰা হ'ল তোমালোকে নিশ্চয় এইবিলাক সমাধান কৰা অংকবিলাক কৰিছা যেনে মই লিখিছোঁ 5x + 4 = 9 ঠিক আছে তো এই সমীকৰণটো মই যদি সমাধান কৰিবলৈ বিচাৰোঁ কি কৰিবা তোমালোকে 5x 9 + 4 দি ফালে লৈ গ'লে -4 5x 9 পৰা 4 গ'লে কি হ'ব 5 x ৰ লগত 5টো পূৰণ ইফালে লৈ গ'লে হৰণ 5/5 গতিকে মই x ৰ মান কিমান পালোঁ 1 পালোঁ ঠিক তেনেদৰে মই বেলেগ এটা সমীকৰণ যদি বনাই লওঁ x + 4 = বোলে 10 this implies x = 10 - 4 x = কিমান পালোঁ 6 পাইছোঁ চোৱাচোন বা দুইটা চিটুৱেশ্যনত বা দুইটা সমস্যাত আমি x ৰ মানটো বেলেগ বেলেগ পাইছোঁ হয়নে একে পাইছোঁ জানো নাই পোৱা গতিকে কোৱা হয় যে চলকৰ কোনো ধৰণৰ নিৰ্দিষ্ট মান নাথাকে ই বিভিন্ন সময়ত বিভিন্ন মান গ্ৰহণ কৰে ঠিক আছে আৰু ইংৰাজী বৰ্ণমালাৰ যি ২৬টা আখৰ আছে সেই ২৬টা আখৰেই হৈছে চলক কিন্তু স্মল লেটাৰবিলাক সাধাৰণতে স্মল লেটাৰবিলাককে সাধাৰণতে চলক বুলি কোৱা হয় তাৰ নেক্সট টপিকটো আমি শিকিব লাগিব সেইটো হৈছে ধ্ৰুৱক ধ্ৰুৱক পদ কি নেক্সট হৈছে ধ্ৰুৱক ধ্ৰুৱক পদ হৈছে সুনিৰ্দিষ্ট মান গ্ৰহণ কৰা ৰাশিক ধ্ৰুৱক পদ বোলে এতিয়া ধ্ৰুৱক শব্দটো তোমালোকে নিশ্চয় কিতাপে পত্ৰৰে পাই আহিছা কিন্তু ধ্ৰুৱক বুলি ক'লে একদম সহজ হয় যিবোৰ সংখ্যা আমি লিখোঁ সাধাৰণতে 5 4 3 আমি নিগেটিভটো লিখিব পাৰোঁ -7 -4 0 ভগ্নাংশ লিখিব পাৰোঁ 4/7 -11/6 ইত্যাদিবিলাকক ধ্ৰুৱক পদ বুলি আমি ক'ম এটা চলক আৰু ধ্ৰুৱকৰ মাজত পাৰ্থক্যটো এটা তোমালোকে কিবা পাৰ্থক্য এটা দেখিছা নেকি নিশ্চয় দেখিছা যে চলক আৰু ধ্ৰুৱকৰ মাজত পাৰ্থক্যটো হৈছে যে ধ্ৰুৱক পদ বুলি কৈ দিয়াৰ লগে লগে ই নিৰ্দিষ্ট মান গ্ৰহণ কৰিব মানে কি ক'ব বিচাৰিছোঁ 5 বুলি ক'লে 5 6 বুলি ক'লে 6 ইয়াৰ কোনো বেলেগ মান নাথাকে 6 বুলি ক'লে আমি 6 সংখ্যাটোকে বুজা যায় 6ৰ কোনো ধৰণৰ বেলেগ সংখ্যা বা বেলেগ মান নাথাকে কিন্তু চলকে বিভিন্ন সময়ত বিভিন্ন মান গ্ৰহণ কৰি থাকে সেইটো কাৰণে কোৱা হয় চলকৰ কোনো ধৰণৰ নিৰ্দিষ্ট মান নাথাকে কিন্তু ধ্ৰুৱকৰ নিৰ্দিষ্ট মান থাকে এতিয়া তোমালোকে এটা কথা মন কৰিবা পাই এই পাইটো এটা ধ্ৰুৱক পদ বুলি কোৱা হয় এতিয়া তোমালোকে ক'বা যে পাইটো দেখিবলৈচোন চলকৰ নিচিনা য়েছ পাইটো দেখিবলৈ চলকৰ নিচিনা হয় যদিও ই এটা ধ্ৰুৱক পদ হয় কাৰণ কেলৈ কৈছোঁ চাবা দেই পাই বুলি ক'লে আমি সাধাৰণতে কি বুজোঁ 22/7
ইয়াৰ কিবা বেলেগ মান আছে নি পাই বুলি ক'লে আমি 4/7 বুলি লিখো জানো নিলিখো হনে নহয় তোমালোকে বিটৰ কালি উলিয়াবলৈ নিশ্চয় শিকিছা তেতিয়া আমি কি পুট কৰোঁ পাই জেগাত 22/7 পুট কৰোঁ এটা ফিক্স ভ্যালু আমি পুট কৰোঁ হনে গতিকে পাই এটা নিৰ্দিষ্ট মান গ্ৰহণ কৰে হেতু হৈছে 22/7 নিশ্চয় তোমালোকে বুজিব পাৰিছা ধ্ৰুৱক কি বস্তু ইয়াৰ পিছত আমি পঢ়িম বীজগণিতীয় ৰাশি ইয়াৰ পিছৰ টপিকটো হৈছে বীজগণিতীয় ৰাশি তো বীজগণিতৰ ৰাশি কি বস্তু চলক ধ্ৰুৱক মই কৈ গৈছো চলক ধ্ৰুৱক যোগ বিয়োগ পূৰণ হৰণ ইত্যাদিৰ দ্বাৰা গঠিত ৰাশিসমূহক কি বুলি কোৱা হয় বীজগণিতীয় ৰাশি বুলি কোৱা হয় এটা তোমালোকে যদি বহুপদ চেপ্টাৰটো উলিয়াই লোৱা তাত বিভিন্ন ধৰণৰ তোমালোকে বীজগণিতীয় ৰাশি দেখা পাবা একদম পোক পৰা নিচিনাকৈ থাকিব তাত আৰু এই সকলোবিলাকেই আমি কি বুলি ক'ম বীজগণিতীয় ৰাশি বুলি কওঁ যেনে উদাহৰণতে যদি মই দিবলৈ যাওঁ 3x to the power 4 plus 5 এটা এটা বীজগণিতীয় ৰাশি হ'ব 7x/4 plus 9y এইবোৰ বীজগণিতীয় ৰাশি হয়নে নহয় আৰু ইয়াত মই স্কোৱাৰ এটা দি দিব পাৰোঁ বীজগণিতীয় ৰাশি হয়নে সকলোবিলাক বস্তুৱে যিবিলাক বস্তু তোমালোকে একদম বহুপদ চেপ্টাৰটোত একদম পোক পৰা দি দেখি আছা সেই সকলোবিলাকেই হ'ব একোটা বীজগণিতীয় ৰাশি এটা মই এটা কাম কৰি এই দ্বিতীয়টো মই মহাৰি দিছোঁ ইয়াত কিছুমান বস্তু জানিবলগীয়া কথা আছে চাবা ইয়াত মই লিখিছোঁ এটা বীজগণিতীয় ৰাশি 3x to the power 4 plus 5 ঠিক আছে এতিয়া এই ইয়াত 5টো যে দেখিছা 5টো হ'ব ইয়াত ধ্ৰুৱক পদ ধ্ৰুৱক আৰু ধ্ৰুৱক কি বস্তু শিকিছোৱে নহয় জানো সংখ্যাবিলাক সাধাৰণতে যিবিলাক আমি সংখ্যা লিখোঁ হয়নে ইয়াত যিটো অকণমানিকৈ এক্সৰ ওপৰত এটা সংখ্যা দেখিছা সেইটোক ক'ম আমি সূচক কি বুলি ক'ম সূচক আৰু চলকৰ লগত যিটো সংখ্যা পূৰণ হৈ থাকে সেইটোক কি বুলি ক'ম আমি সহগ বুলি ক'ম এতিয়া যিহেতু ইয়াত x to the power 4 ৰ লগত তিনিটো পূৰণ হৈ আছে আমি তিনিটোক কি বুলি ক'ম x to the power 4 ৰ সহগ বুলি ক'ম সহগ মানে কিনো তোমাৰ লগত যিটো বন্ধু যিটো ল'ৰা বহি থাকিব বা যিজনী ছোৱালী তোমাৰ লগত বহি থাকিব সেইজনী তোমাৰ সহগ নহ'ব জানো গতিকে x to the power 4 ৰ লগত যিটো তুমি সংখ্যা দেখা সেই সংখ্যাটোকে কি বুলি কোৱা হয় সাধাৰণতে সহগ বুলি কোৱা হয় এতিয়া মই যদি লিখোঁ বোলে ইয়াত 5x² plus 4x তোমালোকক যদি সোধে এই বহুপদ ৰাশিটোত বা এই বীজগণিতীয় ৰাশিটোত x² সহগ কি তো তোমালোকে কি ক'বা x² লগত যিটো সংখ্যা পূৰণ হৈ আছে কি x² ৰ সহগ হ'ব ইয়াত 5 যদি তোমালোকক সোধে বোলে x ৰ সহগ কি তো তোমালোকে কি ক'বা x ৰ সহগ হ'ব 4 তো যদি এই 4x ৰ আগত যদি মাইনাছ চিন থাকে তোমালোকে কিন্তু ক'ব লাগিব x ৰ সহগ -4 নিগেটিভ চাইনটো বহুতে লিখিবলৈ পাহৰি থাকে বা নিগেটিভ চাইনটো বহুতে ক'বলৈ পাহৰি যায় কিন্তু নিগেটিভ চাইনটো আমি ধৰিব লাগিব তোমালোকে নিশ্চয় বস্তুবিলাক বুজি পাইছা ইয়াৰ পিছত আমি নেক্সট টপিকটোলৈ আহিম ঠিক আছে নেক্সট টপিকটো হৈছে বীজগণিতীয় ৰাশিত আমি পাব পৰা পদসমূহ এতিয়া পদ কি বস্তু এতিয়া আমি পদ বুলি কৈ দিয়াৰ লগে লগে এতিয়া অসমীয়া গ্ৰামাৰ পঢ়া নিচিনা লাগিছে হয়নে নহয় কিন্তু নহয় আমি বীজগণিতটো পদ পাব পাৰোঁ হয়নে তো পদ বুলি ক'লে কি হয় চাবা বীজগণিতীয় ৰাশি একোটাক তোমালোকে লিখি ল'ব পাৰা বীজগণিতীয় ৰাশি একোটাক যোগ আৰু বিয়োগ চিনেৰে ভাগ কৰা প্ৰতিটো অংশক কি বুলি কোৱা হয় পদ বুলি কোৱা হয় মই এটা বীজগণিতীয় ৰাশি এটা লিখিব বিচাৰোঁ মই যদি লিখোঁ 4x to the power 4 plus 3x³ minus 7x plus 11 তো এইটো এটা বীজগণিতীয় ৰাশি হয়নে এতিয়া চাবা এই বীজগণিতীয় ৰাশিটোত যোগ চিন আৰু বিয়োগ চিনবিলাকে কি কৰিছে সম্পূৰ্ণ বীজগণিতীয় ৰাশিটোত কেইটামান অংশত ভাগ কৰি দিছে আৰু ইয়াৰ প্ৰতিটো অংশক একোটা কি বুলি ক'ম পদ বুলি ক'ম পদ 3x³ এটা পদ হ'ব পাৰে 7x এটা পদ হ'ব পাৰে হয়নে 11 এটা পদ হ'ব পাৰে তোমালোকে নিশ্চয় বস্তুবিলাক বুজিব পাৰিছা একদম সহজ হয় আৰু এই সৰু সৰু বস্তুবিলাক যদি তোমালোকে নোট কৰি যোৱা তেতিয়াহ'লে মই ভাবোঁ স্কুলত যদি তোমালোকক পঢ়াইছে নিশ্চয় পঢ়াব হয়নে নহয় তাত বস্তুবিলাক বুজি পাবা হয়তো স্কুলত তোমালোকক শিকাব পাৰে নিশিকাকৈ কোনো নাথাকে সাধাৰণতে এইবিলাক বস্তু জানিব লাগে তাৰ পিছৰ কথাটো হৈছে মই যদি লিখোঁ এটা কথা মন কৰিবা কেৱল যোগ চিন আৰু বিয়োগ চিনহে দেই ইয়াত কিন্তু পূৰণ আৰু হৰণ নহয় কাৰণ চাবা দেই ইয়াত 4x to the power 4 ইয়াত x to the power 4 ৰ লগত 4টো ইনটু হৈ আছে তো তোমালোকে যদি ইয়াত কোৱা বোলে 4x to the power 4 ইয়াত বোলে দুটা পদ আছে 4 এটা পদ x to the power 4 এটা পদ তোমালোকে ভুল বুলি ক'বা এইটো কাৰণ কেৱল যোগ চিন আৰু বিয়োগ চিনেহে পদসমূহ ভাগ কৰিব পাৰে নিশ্চয় বুজিব পাৰিছা এতিয়া মই হেতুকে যদি এনেদৰে লিখোঁ
3x square divided by 7 minus 9 তো ইয়াত 3x square divided by 7 এটো এটা পদ হ'ব 9 এটা পদ হ'ব অৰ্থাৎ ই কি হ'ব দুটা পদযুক্ত এটা বীজগণিতীয় ৰাশি বা দুটা পদযুক্ত এটা বহুপদ বুলি কওঁ এটা বহুপদ কি বস্তু তোমালোকক মই বুজোৱা নাই ইয়াৰ নেক্সট টপিকটো বহুপদৰ ওপৰত আমি পঢ়িম গতিকে তোমালোকে নিশ্চয় তেওঁলোকে বুজি পাইছা ইয়াৰ পিছত আমি বহুপদ কি বস্তু পঢ়িম মেইন টপিকটোলৈ আহিলো বহুপদ তা বহুপদ বুলি কৈ দিয়াৰ লগে লগে তোমালোকে এনেকৈ ক'ব পাৰা যে কেইবাটাও দুটাতকৈ বেছি পদ থকা ৰাশিসমূহক বহুপদ বোলে আচলতে হেতু ভুল নহয় কিন্তু বহুপদৰ এটা নিৰ্দিষ্ট বৈশিষ্ট্যতা আছে যেটো বৈশিষ্ট্য বহুতেই ইম্পৰ্টেন্ট তোমালোকৰ কাৰণে ঠিক আছে তো বহুপদ কাক বোলে মই কৈ গৈছো তোমালোকে লিখি লোৱা যদি লিখি ল'ব পাৰা আৰু পৰাপক্ষত তোমালোকে যেতিয়া ভিডিঅ'বোৰ চাই থাকা বহি এখন লৈ ল'বা বহি এখন আৰু কলম এটা লৈ ল'বা আৰু সেই বহিখন তোমালোকে যেটো অনলাইনৰ পৰা তোমালোকে পঢ়া বেলেগ বেলেগ চেনেলৰ পৰা পঢ়িব পাৰা নহয় জানো অনলাইনৰ পৰা যিখিনি বস্তু তোমালোকে কালেক্ট কৰা তাত সেই বহিখন সেই অনলাইনৰ বহি হিচাপে ল'বা য'ত ত'ত কপি কৰি নথবা ঠিক আছে তো বহুপদ কি বস্তু যিবোৰ বীজগণিতীয় ৰাশিৰ চলকৰ ঘাতসমূহ পূৰ্ণ সংখ্যা হয় তেনে বীজগণিতীয় ৰাশি কি বুলি কোৱা হয় বহুপদ বুলি কোৱা হয় ঠিক আছে কি ক'লো যিবোৰ বীজগণিতীয় ৰাশিৰ চলকৰ ঘাতসমূহ পূৰ্ণ সংখ্যা হয় তা পূৰ্ণ সংখ্যা বুলি কৈ দিয়াৰ লগে লগে তোমালোকে নিশ্চয় জানা পূৰ্ণ সংখ্যা ক'ৰ পৰা আৰম্ভ হয় শূন্যৰ পৰা নহয় জানো 0 1 2 3 4 ইত্যাদিবোৰ মানে নহয় পূৰ্ণ সংখ্যাত কেতিয়াও ভগ্নাংশ বা দশমিকত থকা সংখ্যাবিলাক নাহে বা নিগেটিভ নাম্বাৰ ইয়াত নাহে হয়নে সংখ্যাৰ ক্ষেত্ৰত যদি তোমালোকে চোৱা 0 1 2 3 আৰু আমি বাওঁফালে নিগেটিভ নাম্বাৰবিলাক পাওঁ নে হয়নে কিন্তু পূৰ্ণ সংখ্যা আৰম্ভ হ'ব কেৱল শূন্যৰ পৰা বুজি পাইছা এটা এই পূৰ্ণ সংখ্যাত বহুপদৰ লগত কি সম্বন্ধ আছে বস্তুটো চাবা দেই তা বহুপদ হ'ব হলে মই কৈছিলো যে চলকৰ ঘাতসমূহ পূৰ্ণ সংখ্যা হ'ব লাগিব উদাহৰণ স্বৰূপে মই যদি লিখো নাম্বাৰ 1 5x to the power 4 plus 9x cube minus 3x plus 4 হয়নে তো এই 5x to the power 4 ইয়াৰ ঘাতটো হৈছে 4 ইয়াৰ ঘাতটো কি হ'ব ইয়াৰ ঘাতটো হ'ব 4 9x cube ইয়াৰ ঘাতটো হ'ব 3 এই চলকৰ ওপৰত যেটো সংখ্যা আছে এটো ঘাত বুলি কয় তো -3x ইয়াত একো নাই মানে এক এটা আছে ইয়াৰ ঘাতটো হ'ব 1 আৰু এটো ধ্ৰুবক পদ নহয় জানো ধ্ৰুবক পদৰ ঘাত সদায় শূন্য থাকিব ঠিক আছে ধ্ৰুবক পদৰ ঘাতটো সদায় শূন্য কিন্তু শূন্যৰ ঘাত কিন্তু শূন্য নহয় আকৌ হেতু মই পিছত পঢ়াম শূন্যৰ সলনি বেলেগ যদি সংখ্যা ধ্ৰুবক পদ হিচাপে থাকে তেতিয়া হলে সেই সংখ্যাটোৰ বা পদটোৰ ঘাত কি হ'ব শূন্য হ'ব ঠিক আছে তো তেতিয়া তোমালোকে ভালদৰে মন কৰা এই 4 3 1 এইবিলাক কি হয় পূৰ্ণ সংখ্যা নহয় জানো গতিকে আমি 5x to the power 4 এই যেটো আমি বীজগণিতৰ ৰাশি পাইছো এই ৰাশিটো এটা বহুপদ ৰাশি হ'ব পাৰে ঠিক আছে কোনবিলাকো হ'ব নোৱাৰে তেতিয়া হলে সেকেন্ড নামৰ উদাহৰণ দিও 3x to the power 4 minus 7x to the power minus 3 plus মই 7 দি দিলো 7 এটো বেলেগ দিলো 4 দিছো ঠিক আছে তোমালোকে ভালদৰে মন কৰা ইয়াৰ ঘাতটো হৈছে 4 ইয়াৰ ঘাতটো হৈছে -3 ইয়াৰ ঘাতটো হৈছে 0 ইয়াৰ ঘাতটো -3 হৈ যোৱা নাই জানো এটো -3 হলে নহয় মই কৈছিলো ঘাত কেতিয়াও নিগেটিভত আহিব নোৱাৰিব বহুপদৰ যেটো সংজ্ঞা আছে সংজ্ঞাই আমাক কৈছে যে চলকৰ ঘাতসমূহ পূৰ্ণ সংখ্যা হ'ব লাগিব যদি তোমালোকে নিগেটিভ নাম্বাৰ দেখি যোৱা ঘাতটো তেতিয়া হলে এই গুটেই বহু মানে বীজগণিতৰ ৰাশিটো এটা বহুপদ ৰাশি বুলি আমি ক'ব নোৱাৰো 3 নম্বৰটা উদাহৰণ দিছো যদি এনেদৰে থাকে 7x to the power 1/2 plus 4 এটো বীজগণিতৰ ৰাশি হয় কিন্তু বহুপদ ৰাশি নহয় কাৰণ ইয়াৰ পাৱাৰটো মানে ঘাতটো কি আছে 1/2 পাৱাৰটো কিহত আছে 1/2 মই কৈছিলো পূৰ্ণ সংখ্যাত কেতিয়াও দশমিকত থকা সংখ্যা নাহে নিগেটিভত থকা হয় মানে সংখ্যাবিলাক নাহে আৰু ভগ্নাংশ নাহে হয়নে তো ইয়াত তোমালোকে দেখিলা যে 1/2 গুছি আহিলে গতিকে এটো বহুপদ ৰাশি হ'ব নোৱাৰে নেক্সট মই যদি লিখো 5x square plus 4 divided by 3x আৰু মই লিখিছো 5x square plus 4 divided by 3 হয়নে তো দুইটাতে ভালদৰে মন কৰা মই এটো কাটন চিন দিছো আৰু কিন্তু এটো মই ৰাইট চিন দিম এটা তোমালোকে কবা এটো যে কাটন চিন দিলো এটো ৰাইট চিন দিলো ইয়াৰ মাজত কিবা এটা পাৰ্থক্য আছে নি ইয়েস ইয়াৰ মাজত নিশ্চয় এটা পাৰ্থক্য আছে ভালদৰে মন কৰা যে এটো যেটো বীজগণিতৰ ৰাশি মই লিখিলো ইয়াত কিন্তু তলত চলক আছে ইয়াত চলক নাই ইয়াৰ পৰা কি বুজি পালো যে যিবোৰ বীজগণিতৰ ৰাশিৰ হৰৰ জায়গাত চলক দেখা পোৱা তোমালোকে হেতু বহুপদ হ'ব নোৱাৰে
ইয়েছ কিন্তু যদি তাৰ পৰা চলকটো তুমি আঁতৰাই দিয়া নাই বুলি ধৰা তেতিয়াহ'লে হ'ব ই বহুপদ ৰাশি হ'ব একদম গুৰুত্বপূৰ্ণ এইবিলাক এক্সাম্পল হয় তোমালোকে MCQ যদি চাইছা তোমালোকে MCQ বিলাকত দেখা পাবা তলৰ কোনটো বীজগণিত ৰাশি একোটা বহুপদ হ'ব পাৰে হয়নে তো এনেকুৱাবিলাক MCQ মই পৰাপক্ষত তোমালোকৰ মাজলৈ লৈ আনিম গতিকে আৰু নেক্সট একদম লাষ্ট এটা এক্সাম্পল দেখুৱাইছোঁ চাই লোৱা 6 নম্বৰ মই যদি লিখো √(x + 4) আৰু ইয়াত লিখিছোঁ মই অকল লিখিছোঁ x + 4 ঠিক আছে এইটো বহুপদ নহয় কিন্তু এইটো বহুপদ হ'ব পাৰ্থক্যটো কি লিখিলা যদি চলকটো √ৰ ভিতৰত থাকে অৰ্থাৎ বৰ্গমূল যদি থাকে তেতিয়াহ'লে বহুপদ ৰাশি হ'ব নোৱাৰে হয়নে কিন্তু যদি তাত তোমালোকে কোনো ধৰণৰ √, চাইনটো নেদেখা তেতিয়াহ'লে কি হ'ব কি বহুপদ ৰাশি হ'ব কিন্তু এটা কথা মন কৰিবা ধ্ৰুৱক পদটোত কিন্তু √, চাইনটো আহিব পাৰে এটা 4ত যদি মই এনেকৈ দি দিওঁ তেতিয়াহ'লে এইটো বহুপদ হৈ থাকিব কিন্তু চলকৰ জেগাত কেতিয়াও √, চাইনটো আহিব নোৱাৰে কি হ'ব যদি চলকৰ জেগাত তোমালোকে √, চাইনটো দেখা তেতিয়া গম পাবা যে এইটো বহুপদ ৰাশি নহয় নিশ্চয় তোমালোকে বস্তুবিলাক বুজিব পাৰিছা ইয়াৰ পিছত আমি নেক্সট টপিকটোলৈ আহিম এতিয়া আহিম আমি বহুপদৰ শূন্য এটা বহুপদৰ শূন্য তোমালোকে ক্লাছ 9ত পাই আহিছা হয়নে তো 9ৰ ষ্টুডেণ্ট যদি হয় তোমালোকে 9ৰ ষ্টুডেণ্টখিনিৰ কাৰণেও এই বস্তুবিলাক বহুত দৰকাৰী হয় কাৰণ 9তে এইবিলাক বস্তু পাই অহা হয় সাধাৰণতে ঠিক আছে হ'লেও আমি জানিব লাগে পাহৰি থকা হয় কিছুমান কথা নেক্সট টপিকটো হৈছে বহুপদৰ শূন্য বহুপদৰ শূন্য বহুপদৰ শূন্য বুলি ক'লে কি বুজা চাবা একদম চিম্পলকৈ মই তোমালোকৰ মাজলৈ এটা সংজ্ঞা লৈ আহিছোঁ যেটো কিতাপত আছে কিতাপৰ সংজ্ঞাটো অলপমান ম্যাথমেটিক্যালি আছে সেইকাৰণে মই হেতু সংজ্ঞা তোমালোকক নকওঁ কেতিয়াবা আলোচনা কৰিম কিন্তু এটা বহুপদৰ শূন্যটো মই একদম সিম্পল ভাষাত যদি তোমালোকক মই ক'বলৈ যাওঁ তোমালোকে লিখি ল'বা যে এটা বহুপদৰ চলকৰ যিটো মানৰ বাবে বহুপদটো শূন্যৰ সমান হয় চলকৰ সেই মানটো কি বুলি কোৱা হয় সেই বহুপদটোৰ শূন্য বুলি কোৱা হয় মই কি ক'লো এটা বহুপদৰ চলকৰ যিটো মানৰ বাবে বহুপদটো শূন্যৰ সমান হয় চলকৰ সেই মানটো কি বুলি কোৱা হয় সেই বহুপদটোৰ শূন্য বুলি কোৱা হয় এটা মই এটা বহুপদ লিখিছোঁ p of x = মই লিখিছোঁ জানিবা 5x + 4 একদম সিম্পল এটা বহুপদ লিখিছোঁ এটা p of x মানে হৈছে এটা বহুপদক সাধাৰণতে p of x এৰে নামাকৰণ কৰে বা আমি কি বুলি কম নিৰ্দেশ কৰে বুলি ক'ব পাৰোঁ p of x বুলি লিখিব পাৰোঁ আৰু x টো হৈছে যেটো বহুপদত যেটো চলক দেখা পোৱা এই ব্ৰেকেটৰ ভিতৰত হেতু লিখি দিব লাগে যদি তোমালোকে ইয়াত y দেখা y লিখা তাহলে ইয়াত y লিখিব লাগে ঠিক আছে তা মই x বুলি লিখো পিছত লাগিলে মই y বুলি লিখিম হবনে এটা চোৱা মই যদি 5x + 4 এই বহুপদটোৰ শূন্য কি বুলি কওঁ তেতিয়াহ'লে তোমালোকে কি বুলি ক'বা মন কৰিবা যে এই বহুপদটো শূন্যৰ সমান হ'বলৈ আমি x ৰ জায়গাত কি মান বহাব লাগিব মই আকৌ কৈছো যে বহুপদটোৰ শূন্যৰ সমান হ'বলৈ হলে আমি x ৰ জায়গাত কি মান বহাব লাগিব তো তাৰ কাৰণে তোমালোকে কি কৰিবা বহুপদৰ যদি শূন্য উলিয়াবলৈ বিচাৰো আমি কি কৰিব লাগে এই বহুপদটো শূন্যৰ সমান কৰি ল'ব লাগে ইকুৱেল টু 0 দি ল'ব লাগে ঠিক আছে তো 0 দি লোৱাৰ পিছত কি কৰিবা তোমালোকে এটো এটা সমীকৰণলৈ পৰিৱৰ্তন হৈ গ'ল হয় নহয় তো সমীকৰণটো যদি আমি সমাধান কৰো +4 দি ফালে লৈ গ'লে -4 x ৰ লগত 5 টো পূৰণ সমান চিহ্নৰ বিপৰীত চাইডে লৈ গ'লে হৰণ -4/5 গতিকে x ৰ মান আমি কিমান পালো -4/5 পালো মানে গতিকে আমি কি বুজি পালো এতেকে p of x ৰ শূন্য p of x ৰ শূন্য p of x মানে এই 5x + 4 এই বহুপদটোৰ কথা কৈছে ঠিক আছে p of x ৰ শূন্য কি হ'ব -4/5 অৰ্থাৎ চলকৰ যিটো মান পাওঁ সেই মানটোৱে হৈছে এই বহুপদটোৰ এটা শূন্য তোমালোকক মই কৈছিলো যে সেই বহুপদটোৰ চলকৰ মানটোৱে সম্পূৰ্ণ বহুপদটো শূন্যৰ সমান কৰিব পাৰিব লাগিব ঠিক আছে তো আমি হেতুকে পৰীক্ষা এটা কৰি চাব পাৰো চাই লোৱা তো 5x + 4 মই ইয়াৰ জায়গাত যদি x ৰ মান আমি কিমান পালো -4/5 মানে নহয় 5 * -4/5 যদি বহাই দিও আৰু এটা যদি ক্যালকুলেট কৰো কি হ'ব 5 কেনসেল যাব থাকি যাব -4 + 4 = 0 এটা কেনসেল হ'ল আমি শূন্যৰ সমান পালো নে পালো কেতিয়া পালো যেতিয়া x ৰ জায়গাত আমি -4/5 পুট কৰিছিলো গতিকে তুমি -4/5 টো সেই বহুপদটোৰ শূন্য বুলি ক'ব পাৰিবা ঠিক আছে মই এটা কাম কৰো ইয়াৰ জায়গাত মই বেলেগ এটা মান বহাই চাও 5x + 4 হয়নে তো x ৰ জায়গাত মই বেলেগ এটা মান বহাই চাও 2 বহাই চাওচোন কি হয় চাও
5 দুগুণ 10 প্লাছ 4 কিমান হ'ব 14 হয়নে আমি শূন্য পালোঁ জানো নাই পোৱা গতিকে আমি কি বুলি ক'ম এই 2টো 5x + 4 এটা শূন্য হ'ব নোৱাৰে কিয় নোৱাৰে কাৰণ ই শূন্যৰ সমান নহয় তো ইয়াৰ পৰা কি বুজি পালা এটা বহুপদৰ শূন্য হ'বলৈ হ'লে চলকৰ মানটোৱে এই বহুপদটো শূন্যৰ সমান কৰিব পাৰিব লাগিব মানে সেই চলকৰ মানটোৱে বহুপদটো শূন্যৰ সমান যদি কৰি তোলে তেতিয়াহ'লে তুমি ক'বা সেই চলকৰ মানটোক বহুপদটোৰ শূন্য বুলি ক'বা নিশ্চয় তোমালোকে এইবিলাক বস্তু বুজি পাইছা ক্লাছ 9ত তোমালোকে পাইছিলা এইবিলাক কথা ঠিক আছে আৰু নেক্সট টপিকটো হৈছে শূন্য বহুপদ বহুপদৰ শূন্য শিকিলো নেক্সট শিকিম শূন্য বহুপদ কি শূন্য বহুপদ শূন্য বহুপদ তো শূন্য বহুপদ কাক বোলে ধ্ৰুৱক পদ শূন্য শূন্য বহুপদ বুলি কোৱা হয় অৰ্থাৎ এই জিৰ'টোকে সাধাৰণতে কি বুলি কয় শূন্য বহুপদ বুলি কোৱা হয় শূন্যটো এটা বহুপদত পৰিব হয়নে আৰু ইয়াক আমি নিৰ্দিষ্ট এটা নামেৰে ক'ম সেইটো হৈছে শূন্য বহুপদ ঠিক আছে ইয়াৰ পিছত শূন্য বহুপদলৈ মই আহিম আকৌ ঠিক আছে তো শূন্য বহুপদলৈ অহাৰ আগতে এটা ইম্পৰ্টেণ্ট টপিক মই আলোচনা কৰিম সেইটো হৈছে বহুপদৰ মাত্ৰা বহুপদৰ মাত্ৰা এইটো কি বস্তু আকৌ বহুপদৰ মাত্ৰা মানে কি হয় চাই লোৱা বহুপদৰ মাত্ৰা মানে হৈছে যে এটা বহুপদৰ চলকৰ উচ্চতম ঘাতটোক বহুপদটোৰ মাত্ৰা বুলি কোৱা হয় কি ক'লো মই চলকৰ উচ্চতম ঘাতটোক বহুপদটোৰ মাত্ৰা বুলি কয় ঠিক আছে এটা চাই লোৱা উদাহৰণস্বৰূপে দেখুৱাইছোঁ মই নম্বৰ 1 5x⁴ plus 9x³ - 7x² + 4x - 3 তো ইয়াৰ ঘাতটো কিমান হ'ব 4 ইয়াৰ ঘাতটো 3 ইয়াৰ ঘাতটো 2 ইয়াৰ ঘাতটো 1 ইয়াৰ ঘাতটো 0 হয়নে গতিকে আমি ভালদৰে যদি চাওঁ ইয়াৰ উচ্চতম ঘাত কি বা সৰ্বোচ্চ বা উচ্চতম কিবা এটা লিখিলে হ'ব উচ্চতম ঘাতটো কি উচ্চতম ঘাতটো হৈছে 4 এইটো নহয় জানো ডাঙৰ ঘাত মানে ঘাত মানে কি চলকৰ ওপৰত যিটো অকমানিকে সংখ্যা তোমালোকে দেখা পোৱা সেইটোকে ঘাত বুলি ক'ব পাৰোঁ আমি ঠিক আছে গতিকে এই বহুপদটোৰ মাত্ৰা কি হ'ব 4 হ'ব তো নেক্সট টাইম মই উদাহৰণ দিব যদি বিচাৰোঁ 5x⁴ plus 7x⁴ minus 3x⁴ তো ইয়াৰ সৰ্বোচ্চ ঘাত কি 100 নিশ্চয় দেখা পাইছা তোমালোকে গতিকে এই বহুপদটোৰ মাত্ৰা কি হ'ব 100 ঠিক আছে একদম গুৰুত্বপূৰ্ণ কথা এতিয়া চাবা দেই ইয়াৰ পিছত এটা বস্তু মন কৰিবা অশূন্য ধ্ৰুৱক বহুপদ অশূন্য ধ্ৰুৱক অশূন্য মানে যিটো শূন্য নহয় হয়নে তোমালোকৰ এটা কুৱেশ্যন আহিব পাৰে যে অশূন্য ধ্ৰুৱক বহুপদৰ মাত্ৰা কি অশূন্য ধ্ৰুৱক বহুপদৰ মাত্ৰা কি তোমালোকে আহিব পাৰে একদম এইটো লিখি থৈ দিয়া একদম ইম্পৰ্টেণ্ট হয় MCQ আহে অশূন্য ধ্ৰুৱক বহুপদৰ মাত্ৰা হৈছে 0 অৰ্থাৎ অশূন্য বুলি কৈ দিয়াৰ লগে লগে যিবোৰ শূন্য নহয় অৰ্থাৎ 1 2 3 4 5 6 এনেকুৱাবিলাক হয়নে ধ্ৰুৱক পদ এতিয়া 5ৰ মাত্ৰা কি বুলি যদি কয় তোমালোকে 5ৰ মাত্ৰা কি বুলি ক'বা ইয়াৰ মাত্ৰা হ'ব 0 ইয়াৰ মাত্ৰা কি 0 ঠিক আছে কিন্তু ইয়াৰ আগতে আমি শিকিছিলোঁ শূন্য বহুপদ অৰ্থাৎ 0 শূন্যৰ মাত্ৰা কি হয় সংজ্ঞাবদ্ধ নহয় শূন্যৰ মাত্ৰা কি হ'ব সংজ্ঞাবদ্ধ নহয় নট ডিফাইন্ড আমি ইয়াত কোনো ধৰণৰ সংজ্ঞাৰে প্ৰকাশ কৰিব নোৱাৰোঁ যে শূন্য মাত্ৰা 1 শূন্য মাত্ৰা 2 এনেদৰে ক'ব নোৱাৰোঁ সেই যাৰ আমি কোনো ধৰণৰ সংজ্ঞা দিব নোৱাৰোঁ তাক আমি কি বুলি কওঁ সংজ্ঞাবদ্ধ নহয় বুলি কওঁ গাণিতিক ভাষাত ঠিক আছে নট ডিফাইন্ড একদম ইম্পৰ্টেণ্ট কথা মই আকৌ কৈছোঁ অশূন্য ধ্ৰুৱক বহুপদৰ মাত্ৰা হৈছে 0 আৰু শূন্য বহুপদৰ মাত্ৰা সংজ্ঞাবদ্ধ নহয় ঠিক আছে তোমালোকে এইবিলাক সৰু সৰু কথা হয় লিখি ল'বা একদম গুৰুত্বপূৰ্ণ কথা MCQ বিলাক এইবিলাকৰ ওপৰতে সাধাৰণতে আহে ঠিক আছে আৰু তোমালোকৰ মাজলৈ মই MCQ লাহে লাহে লৈ আনিম ঠিক আছে তো ইয়াৰ পিছত আমি শিকিম দ্বিঘাত বহুপদ তো দ্বিঘাত বহুপদ বিষয়ে জনাৰ আগতে মই ৰৈখিক বহুপদ কি হয় সেইটো দেখুৱাই লৈছোঁ ৰৈখিক মানে কি হয় যি বহুপদৰ ঘাত 1 সেই বহুপদক ৰৈখিক বহুপদ বুলি কোৱা হয় যেনে 5x + 4 ইয়াৰ ঘাতটো কি হয় 1 ইয়াৰ ঘাতটো 0 সৰ্বোচ্চ ঘাত 1 হ'ব লাগিব যি বহুপদৰ সৰ্বোচ্চ ঘাত 1 হয় তেনে বহুপদক কি বুলি কওঁ আমি ৰৈখিক বহুপদ বুলি কোৱা হয় যেনে 5x + 4 দেখিছা মই যদি লিখোঁ 3x² + 4x - 3 তো ইয়াৰ সৰ্বোচ্চ ঘাতটো কি 2 নহয় জানো অৰ্থাৎ মাত্ৰা 2 এইটো হ'ব দ্বিঘাত বহুপদ এতিয়া আমি ক্লাছ 10ত দ্বিঘাত বহুপদৰ এটা বিশেষ
তোমালোকৰ টপিক আছে সেই টপিকটোৰ বিষয়ে জনাৰ আগতে আমি দ্বিঘাত বহুপদৰ আৰ্হিটো প্ৰথমতে শিকি লওঁ ঠিক আছে তো আৰ্হিটো কি হয় চাই লোৱা দ্বিঘাত বহুপদৰ আৰ্হি একদম ইম্পৰ্টেণ্ট বস্তু নেক্সট দ্বিঘাত বহুপদৰ আৰ্হি বহুপদৰ আৰ্হি আৰ্হি মানে কি বাৰু মানে এটা দ্বিঘাত বহুপদ যিটো ষ্টাইলত থাকে ষ্টাইল কিবা এটা বস্তু মানে তোমালোকে কিবা এটা বস্তু যেনিবা ধৰি লৈছোঁ মানুহৰ এটা ষ্টাইল থাকে বোলে আমুকজন মানুহৰ বোলে ড্ৰেছিং ষ্টাইলটো এনেধৰণৰ তো দ্বিঘাত বহুপদৰ ষ্টাইলটো কেনেকুৱা ধৰণৰ সেইটোকে আমি আৰ্হি বুলি কওঁ ঠিক আছে তো চাই লোৱা দ্বিঘাত বহুপদৰ আৰ্হিটো হৈছে ax² প্লাছ bx প্লাছ c য'ত a is not equal to 0 এইটো একদম ইম্পৰ্টেণ্ট বস্তু দেই a is not equal to 0 কিয়নো a ৰ মানটো শূন্য হ'ব নোৱাৰে আমি সেইটো শিকিম ইয়াত ঠিক আছে তো চাই লোৱা ইয়াত ক'লে যে a ৰ মানটো শূন্য হ'ব নোৱাৰে তাৰ আগতে a b c কি বস্তু শিকি লওঁ মই তোমালোকক কৈছিলোঁ যে চলকৰ লগত যিটো সংখ্যা পূৰণ হৈ থাকে তাক কোৱা হয় সহগ বুলি কোৱা হয় গতিকে x স্কোৱাৰ লগত কি পূৰণ হৈ আছে a পূৰণ হৈ আছে গতিকে আমি a ইকুৱেল টু কি বুলি লিখিম ইয়াত a ইকুৱেল টু হৈছে x স্কোৱাৰৰ সহগ কোএফিচিয়েণ্ট অফ x স্কোৱাৰ x স্কোৱাৰৰ সহগ ইয়াত b মানে কি হয় b মানে হৈছে x ৰ সহগ আৰু c মানে হৈছে ধ্ৰুৱক পদ কনষ্টেণ্ট নাম্বাৰ ধ্ৰুৱক পদ হয়নে তো ইয়াত এটা কথা ক'লে যে ইয়াত a ৰ মানটো কি হ'ব নোৱাৰিব শূন্য হ'ব নোৱাৰিব ঠিক আছে মই a ৰ মানটো এবাৰ শূন্য বুলি ধৰি লওঁচোন a মানটো শূন্য বুলি ধৰি লওঁ কি হয় দেখা যাওক হয়নে তো মই বহুপদটো লওঁ ax² প্লাছ bx প্লাছ c হয়নে তো a ৰ মানটো যদি মই 0 বুলি লওঁ তেতিয়া কি হ'ব 0 ইনটু x² প্লাছ bx প্লাছ c থাকি যাব কিমান শূন্যৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে শূন্যই হ'ব গতিকে এইটো 0 প্লাছ bx প্লাছ c তো আল্টিমেটলি কি হৈ যাব এইটো থাকি যাব bx প্লাছ c যিটো এটা ৰৈখিক বহুপদলৈ পৰিৱৰ্তন হৈ যাব সেইটো কাৰণে কোৱা হয় যে a ৰ মানটো কেতিয়াও শূন্য হ'ব নোৱাৰে কাৰণ ইয়াত x² তাত থকা টাৰ্মটো নাইকিয়া হৈ গ'ল কেতিয়া নাইকিয়া হ'ব যেতিয়া তুমি x a জেগাত শূন্য বহাই লোৱা বা শূন্য ধৰা হয়নে তো সেইটো কাৰণে কেতিয়াও a ৰ মানটো তোমালোকে 0 বুলি ধৰি নলবাই বাকী মানকেইটা 0 হ'ব পাৰে একো নাই b মানটো 0 হ'ব পাৰে তেতিয়াও তোমালোকে চোৱাচোন বাৰু b মানটো যদি 0 হৈ থাকি যাব কি ax² প্লাছ c তথাপিতো এইটো কি হৈ আছে উচ্চতম ঘাতটো 2 হৈ আছে হয়নে নহয় গতিকে এইটো দ্বিঘাত বহুপদ হ'ব হয়নে এতিয়া দ্বিঘাত বহুপদৰ কেইটামান মই উদাহৰণ ল'ম চাবা দেই উদাহৰণ কেইটামান ল'ম মই 5x² প্লাছ 4x মাইনাছ 3 তো ইয়াত তোমালোকে এই x² লগত যিটো সংখ্যা পূৰণ হৈ আছে অৰ্থাৎ x² সহগটো 5 হয়নে নহয় এই 5টোৱে a বুজাইছে 4টোৱে কি বুজাব b বুজাব আৰু এই 3টোৱে 3 নহয় আচলতে আমি -3 গোটেইটো ল'ব লাগিব ঠিক আছে -3 কি বুজাব ইয়াত c নিগেটিভ নাম্বাৰটো ল'ব লাগিব নহ'লে তোমালোকে অংকবোৰ কৰোঁতে ভুল হৈ যাব তোমালোকে যদি এইটো পজিটিভত লৈ লোৱা তেতিয়াহ'লে কি হ'ব এইটো ভুল হ'ব ঠিক আছে নেক্সট এটা যদি লওঁ মই 7x² মাইনাছ 4x প্লাছ 6 ঠিক আছে তো ইয়াৰ পৰা যদি a b c উলিয়াবলৈ যাওঁ কি হ'ব a হৈছে ইয়াত 7 অৰ্থাৎ x² লগত যিটো বস্তু লাগি থাকে সেইটোৱে হ'ব a ৰ মান b হ'ব কিমান -4 তোমালোকে যদি 4 লিখা তেতিয়াহ'লে ভুল হ'ব x ৰ লগত 4টো ইনটু হৈ আছে নহয় -4 ইনটু হৈ আছে সেইটো কাৰণে -4 লিখিম হয়নে আৰু c ইকুৱেল টু ইয়াত কি হ'ব 6 এইবোৰ সৰু সৰু কথা আমি জানিব লাগিব কাৰণ যেতিয়া আমি অংক কৰিম অংক কৰোঁতে কেতিয়াবা বহুতে মই দেখোঁ যে এই নিগেটিভ চাইনবিলাক নধৰে যাৰ ফলত সম্পূৰ্ণ অংকটো কি হৈ যায় ভুল হৈ যায় গতিকে তোমালোকে নিশ্চয় বস্তুবিলাক বুজিব পাৰিছা আজি মই বহুপদৰ ওপৰত যিখিনি সৰু সৰু কথা জানিবলগীয়া হয় বা জানিব লাগে সেই বস্তুখিনি আমি তোমালোকৰ মাজলৈ লৈ আনিছিলোঁ আৰু ইয়াৰ পিছত মই বহুপদ লেছনটোৰ যিবিলাক গুৰুত্বপূৰ্ণ টপিক হয় সেই টপিকবিলাক আলোচনা কৰিম আৰু আমি এই ভিডিঅ'বিলাকত কেৱল টপিক ৱাইজ যাম তোমালোকৰ অনুশীলনী কুৱেশ্যনবিলাক আমি সাধাৰণতে কৰাই নিদিওঁ তোমালোকে নিশ্চয় তোমালোকে টিউশ্যন ল'ব পাৰা ঘৰত হয়নে নহয় স্কুলত তোমালোকে পঢ়াইছেই গতিকে অনুশীলনী কুৱেশ্যন আমি টাৰ্গেট নলওঁ আমি টাৰ্গেট ল'ম কেৱল কনচেপ্ট বেছ কুৱেশ্যন আৰু MCQs কাৰণ এতিয়া তোমালোকে পেপাৰবিলাকত তোমালোকে আগৰ যদি দাদা বাইদেউসকলে মেট্ৰিক দিছে তোমালোকৰ ওচৰৰ যদি কোনোবা মেট্ৰিক দিছিলে সুধিব পাৰা তোমাক কুৱেশ্যনবিলাক সম্পূৰ্ণৰূপে একদম কনচেপ্টৰ ওপৰত বেছ কৰি দিছে আগতে কি আছিলে কিতাপৰ পৰা ডাইৰেক্ট চিপকাই দিছিলে আৰু তাৰ বাবে কি হয় সম্পূৰ্ণৰূপে ল'ৰা ছোৱালীবিলাকে 2 মাহৰ আগত পঢ়িয়ে ধুনীয়া মাৰ্কছ পাব পাৰে বা পাইছিলে
কিন্তু এতিয়া তেনেকুৱা নহয় এতিয়া তোমালোকে সৰু সৰু কথাবিলাক গুৰুত্ব দিব লাগিব তেতিয়াহে তোমালোকে কি কৰিবা এটা ভাল মাৰ্কছ আনিব পাৰিবা সদায় কনচেপ্টৰ পিছত দৌৰা তোমালোকে নিশ্চয় সফল হ'বা গতিকে নেক্সট টপিক মই বহুপদৰ দ্বিঘাত বহুপদৰ ওপৰত যিখিনি কথা জানিবলগীয়া আছে সেই কথাখিনি তোমালোকৰ মাজলৈ লৈ আনিম গতিকে তোমালোকে যদি এই চেনেলটো নতুন হয় তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিবা আৰু লগৰ সমনীয়াৰ লগত শ্বেয়াৰ কৰিবা গতিকে আজিলৈ ইমানেই ধন্যবাদ